হৈছে নদী মোৰ প্ৰথম ভাল পোৱা এই গানটোক লৈ বহুতে চৰ্চা বহুতে কমেণ্ট আহিছে নমস্কাৰ বন্ধুসকল স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক ইম্পৰ্টেণ্ট একদম ধামাকাদাৰ হ'বলৈ গৈ আছে কিয়নো আজি জনাব গৈ আছোঁ যে নদী মোৰ প্ৰথম ভাল পোৱা এই গানটোৰ নিচিনা সুৰ বা এই গানটোৰ নিচিনা মিউজিক আপোনালোকে কেনেধৰণে দিব ক'ত পাব কি কৰিব লাগিব পইচা খৰচ কৰিব লাগিব সকলোখিনি এ টু জেড জনাবলৈ চেষ্টা কৰিম বহুতে কমেণ্ট কৰি আছিলে যে নিজৰ সুৰ বা নিজৰ ভইচ কেনেধৰণে এড কৰিম বা নিজৰ যদি মই কিবা সুৰ বাছি থৈছোঁ সেই সুৰ কেনেধৰণে ইয়াতে এয়াক দিম আৰু সেই গান বনি আহিব কেনেধৰণে সকলোখিনি জনাম ভিডিঅ'টো শেহলৈকে চাব যদি ভাল পায় এটা লাইক কৰিব আৰু বহুতে মই এয়াক লৈ ভিডিঅ' বনাই আছোঁ আপোনালোকে চোৱা নাই প্লিজ আপোনালোকে ভিডিঅ'বিলাক চাব আৰু চোৱাৰ পিছতহে আপোনালোকে গম পাব এই ভিডিঅ'ত যিমান পাৰে শ্বেয়াৰ কৰিব যাতে যোনসকলে নেকি ভাবি আছে যে নদী মোৰ প্ৰথম ভাল পোৱা এনেকুৱা ধৰণৰ গান বনাম বুলি আৰু এটা কথা ইয়াতে কৈ থৈ দিওঁ যে সেই যোনটো গান বনাইছে সেই গানটোৰ কপি কৰিবলৈ চেষ্টা নকৰিব আপোনাৰ নিজৰ স্ক্ৰিপ্ট যদি আছে নিজৰ স্ক্ৰিপ্ট ব্যৱহাৰ কৰক আৰু যদি স্ক্ৰিপ্টো নাই তেনেহ'লেও কিন্তু আপোনালোকে গান বনাব পাৰিব সম্পূৰ্ণৰূপে জনাম ভিডিঅ'টো শেহলৈকে চাওক তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ পোনপ্ৰথমতে মই এটা মোবাইল লৈ লৈছোঁ আৰু প্ৰতিদিনাখনৰ দৰে আপোনালোকক আজিও মই এটা এআইৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ কাৰণ এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট বহুতেই সুধি আছিলে বহুতেই কমেণ্ট কৰি আছিলে যে দাদা নদী মোৰ প্ৰথম ভাল পোৱাৰ দৰে এটা গান বা এটা ভাল সুৰ কেনেধৰণে আমি দিব পাৰিম আৰু যদি নিজৰ সুৰ আছে সেই নিজৰ সুৰ মই কেনেধৰণে এড কৰিম গতিকে ভিডিঅ'টো শেহলৈকে চাই থাকিব আজি মই সম্পূৰ্ণৰূপে আপোনালোকক জনাম আৰু ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে কিন্তু আপোনালোকে স্কিপ কৰি নাচাব স্কিপ কৰি চালে একো গম নাপাব ঠিক আছে ফাৰ্ষ্ট টাইম আজি মই আপোনালোকক এটা ৱেবছাইটৰ বিষয়ে জনাম নতুন ৱেবছাইট সেই ৱেবছাইটটোতে সকলোখিনি কাম কৰিম ঠিক আছে পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ক্ৰম ব্ৰাউজাৰ বা গুগলত খুলি ল'ব খোলাৰ পিছত ইয়াতে আপোনালোকে চাৰ্চ কৰিব মই আগতে আপোনালোকক দেখাইছিলোঁ সুনো এআই ঠিক আছে আজি কিন্তু মই সুনো এআইত নাযাওঁ ঠিক আছে আজি বেলেগ এটা ৱেবছাইটত আপোনালোকক দেখাই আছোঁ সেইটো হৈছে ফ্লো ঠিক আছে ফ্লো মিউজিক বুলি আপোনালোকে চাৰ্চ কৰি দিব ফ্লো মিউজিক বুলি যেতিয়া চাৰ্চ কৰিব এনেকুৱা ধৰণৰ এটা অপশ্যন দেখা পাব ইয়াতে ফ্লো মিউজিক দেখা পাইছে ইয়াতে তললৈ স্ক্ৰল ডাউন কৰিব ঠিক আছে অলপ তললৈ স্ক্ৰল ডাউন কৰাৰ লগে লগে ইয়াতে দেখিছে ফ্লো মিউজিক ঠিক আছে ফ্লো মিউজিক বুলি যোনটো দেখা পাব আপোনালোকে ফ্লো মিউজিক ইয়াতে ক্লিক কৰি দিব ঠিক আছে যেতিয়া ক্লিক কৰিব অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকে দেখা পাব এটা ইণ্টাৰফেচ যোনটো ইণ্টাৰফেচ এনেকুৱা ধৰণে আপোনাৰ আহি যাব ঠিক আছে অহাৰ পিছত ইয়াতে আপোনাৰ এটা আপোনালোক তিনিটা ফুট দেখিছে তিনিটা চিন দেখিছে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে লগ ইন ঠিক আছে লগ ইন যিহেতু মোৰ নাই গতিকে মই ইয়াতে কৰিব লাগিব লগ ইন ইয়াতে লগ ইনত আপোনালোকে ক্লিক কৰি দিব লগ ইনত যেতিয়া ক্লিক কৰিব ইয়াতে দেখা পাইছে কণ্টিনিউ উইথ গুগলত ক্লিক কৰি দিব ঠিক আছে কণ্টিনিউ উইথ গুগলত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিকেইটা ইমেইল আছে ইমেইলকেইটা গোটেইকেইটা আহি যাব আপোনালোকৰ যোনটো ইমেইল আপুনি লগ ইন কৰিব বিচাৰে সেই ইমেইলটোত ক্লিক কৰি দিব ঠিক আছে ইমেইলটো যেতিয়া ক্লিক কৰিব অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত এনেকুৱা ধৰণৰ আহিব চাইন ইন টু গুগল ফ্লো মিউজিক ইয়াতে তললৈ আপুনি স্ক্ৰলিং কৰিব স্ক্ৰলিং কৰাৰ পিছত দেখিছে কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিব যেতিয়া কণ্টিনিউত ক্লিক কৰিব অলপ সময় ৱেইট কৰিব অলপ সময় ৱেইট কৰাৰ পিছত এনেকুৱা ধৰণৰ অপশ্যন দেখা পাব আৰু তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপুনি কণ্টিনিউ দেখিছে কণ্টিনিউত ক্লিক কৰি দিব ঠিক আছে কণ্টিনিউ যেতিয়া ক্লিক কৰি দিব অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত আপোনালোকৰ সম্পূৰ্ণভাৱে পেজটো আহি যাব ঠিক আছে অলপ সময় ৱেইট কৰক ৱেইট কৰাৰ পিছত মই আপোনালোকক দেখাই আছোঁ যে কেনেধৰণে আহে ঠিক আছে ইয়াতে চাওক ৱেলকাম টু ফ্লো মিউজিক আহি গৈছে অহাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰক ধুনীয়াকৈ স্ক্ৰল ডাউন কৰক স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে দেখিছে এটা অপশ্যন বুটাম দেখিছে বুটামটো এনেকৈ ক্লিক কৰি দিয়ক যেতিয়া গ্ৰীণ হৈ যাব অৰ্থাৎ নীলা হৈ যাব ইয়াতে দেখিছে গেট ষ্টাৰ্টত ক্লিক কৰি দিয়ক ঠিক আছে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে প্ৰাইভেচি ন'টিচ আহিব প্ৰাইভেচি ন'টিচ আপোনালোকে পঢ়ি চাব পাৰে আৰু তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে দেখিছে এগ্ৰি আৰু লগ আউট আপোনালোকে এগ্ৰিত ক্লিক কৰি দিব ঠিক আছে এগ্ৰিত ক্লিক কৰাৰ পিছত আপোনালোকৰ আহিব আপোনালোকৰ ইয়াতে ফটো এখন দিব পাৰে আপোনালোকৰ যদি ফটো দিব বিচাৰে প্ৰফাইল পিকচাৰ দিব পাৰে আৰু নহ'লে আপোনালোকৰ ইউজাৰ নেম দিব পাৰে মই যিকোনো এটা ইউজাৰ নেম ইয়াতে ৰাখি দিছোঁ ঠিক আছে ইয়াতে মই এটা ইউজাৰ নেম জাষ্ট আপোনালোকক দেখাবৰ কাৰণে ৰাখি দিছোঁ ঠিক আছে ইয়াতে এভেইলেবল নাই আপোনালোকে 1 2 3 4 5 এনেধৰণে ক্লিক কৰিব যদি সেই ইউজাৰ নেমটো অলৰেডি এভেইলেবল নাই ঠিক আছে আপোনালোকে এনেকুৱা ধৰণে চেঞ্জ কৰি চাব যোনটোত হয় তাতে ছেভ কৰি দিব ঠিক আছে ছেভ কৰি দিব ছেভ কৰি দিয়াৰ পিছত আপোনাৰ সম্পূৰ্ণৰূপে কি হ'ব আপোনাৰ গুগল ফ্লো মিউজিকৰ ইণ্টাৰফেচটো এনেধৰণে আহি যাব এতিয়া মেইন কথাটো হ'ল আপুনি ইয়াত কেনেধৰণে গান বনাব চাওক মই আগতে আপোনালোকক দেখাইছিলোঁ যে আপোনালোকৰ এটা স্ক্ৰিপ্ট লাগে স্ক্ৰিপ্টৰ দৰকাৰ সেই স্ক্ৰিপ্টটো আনি পেষ্ট কৰিলে আপোনাৰ গানটো ৰেডি হৈ যায় কিন্তু মই আজি আপোনালোকক ক'ব বিচাৰিছোঁ বহুতে কৈ আছিলে যে দাদা নিজৰ সুৰ বা মই এনেকৈ গানটো গাব বিচাৰোঁ সেই ষ্টাইলত কেনেধৰণে
এআই গাব ঠিক আছে গতিকে ভাবিলোঁ যে এই ইম্পৰ্টেণ্ট ভিডিঅ'টো বহুতেই দৰকাৰ ঠিক আছে গতিকে কি কৰিব আজি মই আপোনালোকক ফাৰ্ষ্ট টাইম এটা বস্তু দেখাওঁ যাৰ নেকি কোনো ধৰণৰ লিৰিক্স নাই অৰ্থাৎ কাৰোবাৰ ধৰক গানটো লিখা থকা নাই আৰু তেখেতে ChatGPTৰ পৰা বা এআইৰ পৰা বনাবও নাজানে তেখেতে লিৰিক্স নাথাকিলে আপোনালোকে কি কৰিব এটা প্ৰম্পট ব্যৱহাৰ কৰিব সেই প্ৰম্পটটো আপোনালোকে পাই যাব মোৰ টেলিগ্ৰাম চেনেলত আৰু তাৰ পৰা কপি কৰি আনি ইয়াতে পেষ্ট কৰি দিব ঠিক আছে এইটো হৈছে এটা অসমীয়া ৰোমান্টিক ইমোশ্যনেল গানৰ কি হৈছে প্ৰম্পটটো যেতিয়া মই ইয়াতে কোনো আপুনি চাব পাৰে ইয়াতে কোনো ধৰণৰ কিন্তু লিৰিক্স নাই গানৰ কথা ইয়াতে কিন্তু লিখা নাই ঠিক আছে খালি প্ৰম্পটটো দিয়া আছে প্ৰম্পটটো দিয়াৰ পিছত আপোনালোকে দেখিছে ইয়াতে কাৰ্চিনডাল দেখিছে কাৰ্চিনডালত টিপি দিয়ক ঠিক আছে যেতিয়া কাৰ্চিনডালত টিপি দিব অট'মেটিকলি কি কৰিব এই ফ্লো মিউজিকে কি কৰিব অট'মেটিকলি সেই গানটোৰ ওপৰত সেই যিটো প্ৰম্পট দিছে সেই প্ৰম্পটটোৰ ওপৰত এনালাইজ কৰিব এনালাইজ কৰাৰ পিছত আপোনাৰ এটা দুটা গান কি কৰিব ৰেডি কৰি দিব আৰু যোন দুটা গান নেকি আপোনালোকে শুনি কিনে আপোনালোকে নিজৰ মোবাইলত ছেভ কৰি ৰাখিব পাৰিব আৰু লং গানো কিন্তু ইয়াতে বনাব পাৰিব ঠিক আছে ইয়াতে চাওক যেতিয়া নেকি এই মই প্ৰম্পটটো দিলোঁ প্ৰম্পটটো দিয়াৰ পিছত চাওক ইয়াতে বৰষুণ আৰু দূৰত্ব বুলি এটা গান অট'মেটিকলি কি কৰিছে লিৰিক্স লিখিছে ঠিক আছে লিৰিক্স ইয়াতে লিখি আছে দেখিছে লিৰিক্স লিখাৰ পিছত ইয়াতে চাউণ্ডটো কেনেকুৱা হ'ব ইয়াতে চাওক আছামিজ ইয়াতে ফ্লক ৰক কেনেকুৱা ধৰণৰ চাউণ্ড হ'ব কেনেকুৱা ধৰণৰ মিউজিক হ'ব সকলোখিনি ইয়াতে লিখি দিছে ইয়াতে লিৰিক্সো ইয়াতে লিখি দিছে চাওক এনে এইটো ধৰ সুৰ হ'ব তাৰপিছত চাওক ইয়াতে ধুনীয়াকৈ লিৰিক্সটো কিন্তু ইয়াতে সম্পূৰ্ণৰূপে লিখি দিছে কাৰণ লিৰিক্স মই একো লিখা নাই মই লিৰিক্স লিখিব নাজানো ধৰি লওক লিৰিক্স লিখিব নাজানিলে আপুনি এনেকুৱা ধৰণে বনাব পাৰিব তাৰপিছত তললৈ যদি আহে তেনেহ'লে আপোনালোকে চাব পাৰে ইয়াতে এটা কিন্তু গান বনাই দিলে ঠিক আছে ইয়াতে চাওক এটা গান বনাই দিছে আৰু গানটো কেনেকুৱা ধৰণৰ হৈছে মই আপোনালোকক শুনাই দিব বিচাৰিছোঁ চাওক দিনৰ চালত বৰষুণৰ শব্দবোৰ গধুৰ হৈছে চোতালত পৰি থকা পুৰণি চাইকেল ঠিক আছে আপোনালোকে ভাবিব পাৰে যে এইটো কোনো ধৰণৰ ভাল সুৰ নহয় কোনো ধৰণৰ ভাল লগা নাই কিন্তু ইয়াতে কিন্তু এটা সময় আছে কাৰণ মই ইয়াতে কোনো ধৰণৰ সুৰ দিয়া নাই তাতে কোনো ধৰণৰ লিৰিক্স দিয়া নাই জাষ্ট এটা প্ৰম্পট দিছোঁ যে এনেকুৱা ধৰণৰ মোক এটা গান লাগে মোক এনেকুৱা গান বনাব বিচাৰোঁ জাষ্ট আপুনি যদি ইয়াতে আপুনি ধৰি লওক ইয়াতে নিউ ছিজনত গৈ ইয়াতে যদি লিখি দিয়ে ক্ৰিয়েট এ ৰোমান্টিক আছামিজ সং ইন FLU মিউজিক জাষ্ট এনেকৈ যদি এটা প্ৰম্পট লিখি কেনে আপুনি চেণ্ড কৰি দিয়ে ঠিক আছে জাষ্ট এনেকৈ এটা প্ৰম্পট মই কি লিখিছোঁ ক্ৰিয়েট এ ৰোমান্টিক আছামিজ সং ইন ফুল মিউজিক ঠিক আছে বাহিৰ মিউজিক ঠিক আছে মই জাষ্ট এনেকৈ এটা প্ৰম্পট জাষ্ট এনেকৈ এলাইন লিখি দিছোঁ ঠিক আছে লিখি দিয়াৰ পিছত ই অট'মেটিকলি কি কৰিব চাওক কেনেকুৱা ধৰণে গান বনাই দিছে চাওক ইয়াতে ধুনীয়াকৈ চাউণ্ডটো কেনেকুৱা হ'ব ধুনীয়াকৈ এটা বনাই দিছে আৰু ইয়াতে চাওক দুটা গান অলৰেডি বনাই আছে ঠিক আছে অলৰেডি বনাই আছে এতিয়া 33% হৈছে অলৰেডি ইয়াতে এটা গান বনি গৈছে মই আপোনালোকক শুনাই দিব বিচাৰিছোঁ ঠিক আছে আপোনালোকে চাই লওক দেখিছেনে কেনেকুৱা ধৰণৰ গানটো বনাই দিলে আৰু ইয়াতে আৰু 2 নম্বৰ গানটো আপোনালোকে শুনিব পাৰিব ইয়াতে চাওক এইটো এটা দেখিছে কিমান ধুনীয়া এটা মিউজিক বনাই দিছে জাষ্ট এটা প্ৰম্পট মই একো লিখা নাই চাওক খালি লিখিছোঁ ক্ৰিয়েট এ ৰোমান্টিক আছামিজ সং ইন উইথ মিউজিক ঠিক আছে এনেকুৱা এটা প্ৰম্পটৰ দ্বাৰা কিমান ধুনীয়া এটা মিউজিক বনাই দিছে এতিয়া মেইন পইণ্টলৈ আহোঁ যে আপোনালোকে বহুতে সুধি আছিলে যে কেনেধৰণে নিজৰ সুৰ ব্যৱহাৰ কৰিম চাওক আপোনাৰ লিৰিক্স আছে আপোনাৰ লিৰিক্সটো লৈ আহক ইয়াতে মই আকৌ আপোনাক প্ৰথমৰ পৰা দেখাব বিচাৰিছোঁ নিউ ছিজন দেখিছে নিউ ছিজন আপুনি যেতিয়া খুলিব এনেকুৱা ধৰণৰ অপশ্যনটো দেখাব ইয়াতে আৰু বেলেগ অপশ্যন দেখা নাপায় তললৈ যদি স্ক্ৰল ডাউন কৰে তেনেহ'লে ইয়াতে যিবিলাক নেকি গান বনাই থৈছে তাৰ পৰা আপোনালোকে তাৰ সুৰ ব্যৱহাৰ কৰিব পাৰে তাৰ লগতে আপোনালোকে ইয়াতে প্লাছ চিনটো দেখিছে ইয়াতে লিৰিক্সটো আনি ইয়াতে আপুনি এনেকৈ পেষ্ট কৰি দিব পাৰে ঠিক আছে লিৰিক্স যিটো থাকে আপোনাৰ ঠিক আছে তাৰপিছত ইয়াত লিৰিক্সটো দিয়াৰ পিছত আপুনি প্লাছ চিনত ক্লিক কৰিব পাৰে
প্লাছ চিনত ক্লিক কৰাৰ পিছতে আপোনাৰ মেইন বস্তুটো আহি যাব ইয়াতে আছে ৰেকৰ্ডিং দেখিছেনে ৰেকৰ্ডিং অপশ্যনত কি কৰিব আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ৰেকৰ্ডিং অপশ্যন আহি যাব এনেকুৱা ধৰণে আৰু ৰেকৰ্ডিং অপশ্যন অহাৰ পিছত আপোনালোকে ক্লিক কৰি কিনে আপোনাৰ যোনটো সুৰ আপুনি যোনটো সুৰত গানটো গাব বিচাৰে যোনটো লিৰিক্স দিছে সেই লিৰিক্সটোৰ ওপৰত গানটো গাব বিচাৰে সেইটো গানটো গাই দিয়াৰ পিছত কি কৰিব ইয়াতে অ'কে মাৰি দিয়াৰ পিছত কি হ'ব আপোনাৰ সেই যোনটো সুৰ দিছে সেই সুৰটোৰ আণ্ডাৰত কি হ'ব গোটেই গানটো বনি আহি যাব ঠিক আছে গতিকে আপোনালোকে যদি পাৰে আপোনালোকৰ যদি সুৰ আছে তেনেহ'লে সুৰটো আপোনালোকে ইয়াতে দিব পাৰে ঠিক আছে যদি সুৰ নাই আপুনি ধৰি লওক আপোনাৰ গান এটা আছে যিটো গান নেকি সেই গানটোৰ ষ্টাইলত আপুনি গাব বিচাৰে তেনেহ'লে আপোনালোকে যাব অডিঅ' অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে এলাউ অপশ্যন কৰিব এলাউ অপশ্যন কৰাৰ পিছত আপোনালোকৰ ফাইলৰ পৰা সেই অডিঅ'টো আনি কেনে আপুনি আপলোড কৰি দিব পাৰিব সেই অডিঅ'টো আপলোড কৰাৰ পিছত আপোনাৰ সেই অডিঅ'টো যেনেকুৱা ধৰণৰ সুৰ আছে সেই অডিঅ'টোৰ সুৰত আপোনাৰ গানটো বনি আহিব ঠিক আছে তাৰপিছত আৰু এটা অপশ্যন দেখা পাব ইয়াতে ইমেজ ঠিক আছে ইমেজ অপশ্যনটো বহুতেই ভাল হয় সেই ইমেজ অপশ্যনটোত কিন্তু ইমান এটা খাসো নহয় কিন্তু আপোনালোকে বনাব পাৰিব ইমেজ অপশ্যনত যেতিয়া ক্লিক কৰিব আপোনাৰ ফটোবিলাক আহি যাব আৰু ফটোবিলাক অহাৰ পিছত কি কৰিব আপোনাৰ যিকোনো এখন যদি আপোনাৰ ৰোমান্টিক ফটো আছে বা এখন ফুলৰ ফটো আছে তেনেকুৱা এখন ফুলৰ যিকোনো এখন ফটো আপলোড কৰি দিয়াৰ পিছত এই AI চিষ্টেমে কি কৰিব সেই ফটোখনৰ ওপৰত নিৰ্ভৰ কৰি এটা গান আপোনাক ধুনীয়াকৈ বনাই দিব ঠিক আছে গতিকে মই আজি আপোনালোকক দেখালোঁ যে ৰেকৰ্ডিং চিষ্টেম অৰ্থাৎ আপোনাৰ যিটো নিজৰ সুৰ আছে নিজৰ সুৰ আপুনি ৰেকৰ্ডিং চিষ্টেমেৰে আপুনি ইয়াক ক'ব পাৰে যে এনেকুৱা ধৰণে মোক বনাই দিয়ক আৰু আপোনাৰ অডিঅ' চিষ্টেমত হ'ল আপোনাৰ যদি আগৰ পৰা এটা গান আছে সেই গানটোৰ ওপৰত কেনেধৰণে সুৰ আছে সেই সুৰটোৰ ওপৰত বনাই দিব ঠিক আছে তাৰ লগতে আৰু বহুতখিনি অপশ্যন আছে ইয়াতে যদি ক্লিক কৰে তেনেহ'লে ইয়াতে কাষ্টমাইজ প্ৰডিউচাৰ দেখিছে কাষ্টমাইজত গৈ কিনে আপোনালোকে কেনেকুৱা ধৰণৰ হ'ব লাগে বিট কেনেকুৱা ধৰণৰ হ'ব লাগে কি হ'ব লাগে সকলোখিনি কিন্তু ইয়াতে আপোনালোকে ধুনীয়াকৈ এডজাষ্টমেণ্ট কৰিব পাৰে ঠিক আছে আৰু এইটো এনেকুৱা নহয় যে চুটকিমে আপুনি এটা ভাল গান বনাই দিব পাৰিব এনেকুৱা নহয় আপুনি তাক সদায় বা লাহে লাহেহে এটা কাম কৰিব পাৰিব ঠিক আছে সদায় আপুনি আজিয়েই নদী মোৰ প্ৰথম ভাল পোৱা নিচিনা এটা গান বনাব নোৱাৰিব কাৰণ তেখেতৰ বহুত কষ্ট হৈছে এটা গান বনাবৰ কাৰণে আপোনাৰো কষ্ট হ'ব লগতে সকলো কাম হৈ নাযায় গতিকে আপোনালোকে লাহে লাহে চেষ্টা কৰক আপোনালোকে নিশ্চয় এদিন পাৰিব আৰু আপোনালোকে আজি দেখালোঁ মই আপোনালোকে বহুতে কমেণ্ট কৰি আছিলে যে কেনেধৰণে নিজৰ সুৰ ব্যৱহাৰ কৰিব পাৰি ঠিক আছে মই সুনো এআইত বহুত দেখালোঁ কিন্তু আপোনাক ভাবিলোঁ যে ফ্ল' মিউজিকত মই দেখুওৱা নাছিলোঁ গতিকে ফ্ল' মিউজিকত আজি দেখালোঁ সকলোখিনি ইয়াতে অপশ্যন আছে গতিকে ভাবিলোঁ যে আপোনালোকক দেখাই দিয়াটো বহুতেই ইম্পৰ্টেণ্ট হ'ব আৰু বহুতেই এই বস্তুটো জানিব পাৰিলে বহুতেই উপকৃত হ'ব গতিকে ভিডিঅ'টো আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে যোনসকলে নেকি গান বনাম বুলি ভাবি আছে তেখেতলোকৰ যাতে উপকাৰ হয়